ধুনীয়া অভিজ্ঞতা। আমাৰ অসমৰ পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালা 19 জুলাইৰ পৰা 24 জুলাইলৈকে কৰা হৈছে। আজি আমাৰ অন্তিম দিন। আজি আমাৰ মুখাশিল্পখিনি যিখিনি নিৰ্মাণ কৰা হৈছিলে এই 5 দিনত তাক প্ৰদৰ্শন কৰা হৈছে আৰু খুব এটা ধুনীয়া অভিজ্ঞতা। আৰু ইয়াত আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীয়ে নতুন, আগতে কোনো এনেকুৱা শিল্পকৰ্মৰ লগত জড়িত নহয়। তো তেওঁলোকে একদম প্ৰথমৰ পৰা বাঁহ কেনেকৈ কাটিব লাগে, বাঁহ কটাৰ পিছত কেনেকৈ কাঠি তুলিব লাগে, কাঠি তুলি তাক কেনেকৈ টুং বনাব লাগে, টুং বনোৱাৰ পিছত কেনেকৈ মাটিৰ প্ৰলেপ দিব লাগে, তাৰপিছত ৰং সানিব লাগে, এই সম্পূৰ্ণ প্ৰচেছ মানে খুব কম দিনৰ ভিতৰতে প্ৰত্যেকগৰাকীয়ে প্ৰায় 2-3টাকৈ মুখা তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে। আৰু এয়া আমাৰ খুব ভাল লগা এটা কথা যে মুখা হ'লগে আমাৰ এই মুখাশিল্প, অসমৰ পৰম্পৰাগত মুখাশিল্প মানে যিটো লোককলা বা পৰম্পৰা এটা জাতিৰ এটা দাপোন বা এটা জাতিৰ পৰিচয়, আমাৰ অসমীয়া সংস্কৃতিৰ এটা অন্যতম পৰিচয় বুলি আমি ক'ব পাৰোঁ। তো এই মুখাশিল্প আমি ইয়াৰ জ্ঞান বা ইয়াৰ কৌশলসমূহ যাতে আমি শিকিব পাৰোঁ বা ইয়াৰ কৌশলসমূহ যাতে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথা যে আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলৰ মাজত ইয়াৰ প্ৰসাৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যেই আমি এই কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু আজি সফলভাৱে সামৰণি কৰা হৈছে।